নমস্কাৰ, স্বাগতম জনাইছোঁ আপোনালোকক মোৰ ইউটিউব চেনেল অৰূপছ ব্লগলৈ। এই ভিডিঅ'টিত আপোনালোকৰ কাৰণে লৈ আহিছোঁ শিক্ষক বদলীকৰণৰ 2026 ট্ৰান্সফাৰ গাইডলাইনছসমূহ। কিছুদিন পূৰ্বে অসমৰ শিক্ষামন্ত্ৰী ডাক্তৰ ৰণোজ পেগু ডাঙৰীয়াই শিক্ষক বদলীকৰণ আইনৰ সংশোধন কৰি কিছু সংশোধনী সন্নিৱিষ্ট কৰি শিক্ষক বদলীকৰণৰ পৰ্টেল hrmsassam.in ৰ 2026 চনৰ সংস্কৰণটো সমগ্ৰ শিক্ষাৰ কাৰ্যালয়ত মুকলি কৰে। এই পৰ্টেলটো মুকলি কৰাৰ পিছত এতিয়াৰে পৰা শিক্ষকসকলে বদলীকৰণ বিচাৰি এই পৰ্টেলটোত আবেদন জনাব পাৰিব আৰু তাৰ বাবে এই বছৰ অৰ্থাৎ 2026 চনত শিক্ষক বদলীকৰণৰ কিছুমান গাইডলাইনছ প্ৰকাশ কৰা হৈছে আৰু এই ভিডিঅ'টিৰ জৰিয়তে মই আপোনালোকক সেই গাইডলাইনছসমূহ দেখুৱাবলৈ চেষ্টা কৰিম। শিক্ষক বদলীকৰণ অৰ্থাৎ টিচাৰ ট্ৰান্সফাৰৰ গাইডলাইনসমূহ মই আপোনালোকক এইটো ভিডিঅ'ত পইণ্ট টু পইণ্ট দেখুৱাবলৈ চেষ্টা কৰিছোঁ আৰু আশা কৰিছোঁ এই গাইডলাইনসমূহ চোৱাৰ পিছত আপোনালোকে অতি সহজে বুজি পাব যে এইবাৰ অৰ্থাৎ 2026 চনত শিক্ষক বদলীকৰণৰ ক্ষেত্ৰত কোনসকল শিক্ষকক বদলীকৰণৰ বাবে প্ৰাধান্য দিয়া হ'ব আৰু লগতে কোনসকল শিক্ষকে বদলীকৰণ লাভ কৰিব। তো আহক এতিয়া আমি শিক্ষক বদলীকৰণৰ যিসমূহ গাইডলাইন প্ৰকাশ কৰা হৈছে সেই গাইডলাইনসমূহ এবাৰ চাই লওঁ। টিচাৰ ট্ৰান্সফাৰ গাইডলাইনছ 2026ৰ প্ৰথমতে উল্লেখ কৰা হৈছে যে পুৰুষ শিক্ষকসকলৰ বাবে একেখন জিলা বা একে কৰ্মস্থলীত ন্যূনতম 7 বছৰ ধাৰাবাহিক সেৱা সম্পূৰ্ণ কৰা পুৰুষ শিক্ষকসকলে আবেদন কৰিব পাৰিব আৰু মহিলা শিক্ষকসকলৰ বাবে একেখন জিলা বা কৰ্মস্থলীত ন্যূনতম 5 বছৰ ধাৰাবাহিক সেৱা সম্পূৰ্ণ কৰা মহিলা শিক্ষকসকলে আবেদন কৰিব পাৰিব। আৰু দিব্যাংগ শিক্ষকসকলৰ ক্ষেত্ৰত ইয়াতে উল্লেখ কৰা হৈছে যে একেখন জিলাত অন্ততঃ 2 বছৰ ধাৰাবাহিক সেৱা আগবঢ়োৱা দিব্যাংগ শিক্ষকসকলক অগ্ৰাধিকাৰৰ ভিত্তিত বিবেচনা কৰা হ'ব। আৰু দিব্যাংগতাৰ অগ্ৰাধিকাৰৰ ক্ষেত্ৰত ইয়াতে উল্লেখ কৰা হৈছে যে একেখন জিলাত 2 বছৰ সেৱা সম্পূৰ্ণ কৰা দিব্যাংগ শিক্ষকক অগ্ৰাধিকাৰ দিয়া হ'ব। এজন দিব্যাংগ পুৰুষ শিক্ষকতকৈ এগৰাকী দিব্যাংগ মহিলা শিক্ষকক অগ্ৰাধিকাৰ দিয়া হ'ব। এই ক্ষেত্ৰত দিব্যাংগতাৰ শতাংশ বিবেচনা কৰা হ'ব। ইয়াৰে পিছত দীৰ্ঘকালীন সেৱাৰ অগ্ৰাধিকাৰৰ ক্ষেত্ৰত ইয়াতে উল্লেখ কৰা হৈছে যে একেখন জিলাত 7 বছৰ বা তাতকৈ অধিক সময় সেৱা আগবঢ়োৱা পুৰুষ শিক্ষকসকলক অগ্ৰাধিকাৰ দিয়া হ'ব। 7 বছৰৰ ওপৰত অধিক সময় সেৱা আগবঢ়োৱা শিক্ষকক কম সময় সেৱা কৰা শিক্ষকতকৈ অধিক অগ্ৰাধিকাৰ দিয়া হ'ব। আৰু মহিলা শিক্ষকৰ ক্ষেত্ৰত ইয়াতে উল্লেখ কৰা হৈছে যে একে পৰিস্থিতিত 5 বছৰ সেৱা সম্পূৰ্ণ কৰা এগৰাকী মহিলা শিক্ষকক এজন পুৰুষ শিক্ষকতকৈ অগ্ৰাধিকাৰ দিয়া হ'ব। আৰু বিশেষ অগ্ৰাধিকাৰৰ ক্ষেত্ৰত ইয়াতে উল্লেখ কৰা হৈছে যে বিধৱা মহিলা শিক্ষকক অগ্ৰাধিকাৰ দিয়া হ'ব। দুৰাৰোগ্য ব্যাধিত আক্ৰান্ত পুৰুষ শিক্ষকতকৈ মহিলা শিক্ষকক অগ্ৰাধিকাৰ দিয়া হ'ব। আৰু যিবোৰ মহিলা শিক্ষকৰ পৰিয়ালৰ সদস্য, সন্তান, স্বামী, পিতৃ মাতৃ আৰু শাহু শহুৰ দুৰাৰোগ্য ব্যাধিত আক্ৰান্ত তেওঁলোকক পুৰুষ শিক্ষকতকৈ অগ্ৰাধিকাৰ দিয়া হ'ব। আৰু একেবাৰে শেষত ইয়াতে উল্লেখ কৰা হৈছে যে দুৰ্গম অঞ্চলৰ বিদ্যালয়ত কৰ্মৰত মহিলা শিক্ষকসকলক পুৰুষ শিক্ষকতকৈ অগ্ৰাধিকাৰ দিয়া হ'ব। আৰু মহিলা শিক্ষকসকলৰ ক্ষেত্ৰত ইয়াতে উল্লেখ কৰা হৈছে যে চৰকাৰী খণ্ডত কৰ্মৰত স্বামীৰ কৰ্মস্থলী বা তাৰ নিকটৱৰ্তী স্থানলৈ বদলীকৰণৰ ক্ষেত্ৰত মহিলা শিক্ষকক অগ্ৰাধিকাৰ দিয়া হ'ব। আৰু জ্যেষ্ঠতাৰ ভিত্তিত অগ্ৰাধিকাৰৰ ক্ষেত্ৰত কনিষ্ঠ শিক্ষকতকৈ জ্যেষ্ঠ শিক্ষকক অগ্ৰাধিকাৰ দিয়া হ'ব। আৰু অগ্ৰাধিকাৰৰ ক্ৰম নিৰ্ধাৰণ কৰোঁতে চাকৰিৰ জ্যেষ্ঠতা আৰু তাৰ পিছত বয়সৰ জ্যেষ্ঠতা বিবেচনা কৰা হ'ব। আৰু মিউচুৱেল ট্ৰান্সফাৰৰ ক্ষেত্ৰত এই গাইডলাইনছত উল্লেখ কৰা হৈছে যে পাৰস্পৰিক বদলিৰ ক্ষেত্ৰত শিক্ষকৰ শ্ৰেণী, বিদ্যালয়ৰ নিৰ্দেশনাৰ মাধ্যম বা উভয় আবেদনকাৰী শিক্ষকৰ L1 অৰ্থাৎ লেংগুৱেজ 1 একে হ'ব লাগিব। আৰু মিডিয়াম মিছমেটছৰ ক্ষেত্ৰত ইয়াতে উল্লেখ কৰা হৈছে যে মাধ্যম বা ভাষাৰ অমিল থকা বিদ্যালয়ত নিযুক্তি পোৱা শিক্ষকৰ ক্ষেত্ৰত 7 বছৰ আৰু 5 বছৰ মহিলা শিক্ষকসকলৰ ক্ষেত্ৰত ন্যূনতম সেৱাৰ চৰ্ত অবিহনে বদলিৰ আবেদন বিবেচনা কৰিব পৰা যাব। আৰু বদলিৰ সময়সীমাৰ ক্ষেত্ৰত ইয়াতে উল্লেখ কৰা হৈছে যে এবাৰ বদলি হোৱাৰ পিছত এজন শিক্ষক ন্যূনতম 2 বছৰলৈ পুনৰ বদলিৰ বাবে যোগ্য নহ'ব। আৰু ৰেচনেলাইজেশ্যনৰ ক্ষেত্ৰত ইয়াতে উল্লেখ কৰা হৈছে যে বদলিৰ বাবে আবেদন কৰা শিক্ষকক তেওঁৰ আবেদন নিষ্পত্তি নোহোৱালৈকে ৰেচনেলাইজেশ্যনৰ অধীনত ৰখা নহ'ব। আৰু দুৰ্গম অঞ্চলৰ সুবিধাৰ ক্ষেত্ৰত এই গাইডলাইনছত উল্লেখ কৰা হৈছে যে ঘৰৰ পৰা দূৰৰ দুৰ্গম অঞ্চলত দীৰ্ঘদিন ধৰি নিয়োজিত হৈ থকা শিক্ষকসকলৰ ক্ষেত্ৰত জিলাৰ ভিতৰত বদলিৰ বাবে ন্যূনতম সেৱাৰ সময়সীমা যি 7 বছৰ আৰু 5 বছৰ ধাৰ্য কৰা হৈছে সেয়া শিথিল কৰা হ'ব পাৰে। আৰু গুৰুতৰ ৰোগৰ ক্ষেত্ৰত ইয়াতে বিশেষ ৰেহাই উল্লেখ কৰা হৈছে আৰু ইয়াতে কোৱা হৈছে যে শিক্ষক নিজে বা তেওঁৰ স্বামী অথবা স্ত্ৰী বা সন্তান গুৰুতৰ আৰু জীৱনৰ প্ৰতি ভাবুকি স্বৰূপ ৰোগত আক্ৰান্ত হ'লে তেনে ক্ষেত্ৰত ৰাজ্যিক পৰ্যায়ৰ সমিতি অৰ্থাৎ SLC
ন্যূনতম সেৱাৰ সময়সীমা অবিহনে বদলি বিবেচনা কৰিব পাৰিব। আৰু PTR অৰ্থাৎ ছাত্ৰ শিক্ষকৰ অনুপাতৰ ক্ষেত্ৰত ইয়াতে উল্লেখ কৰা হৈছে যে মাধ্যমিক বিদ্যালয়ৰ সামগ্ৰিক PTR 40:1 হ'লেও বদলি আৰু ৰেচনেলাইজেশ্যনৰ ক্ষেত্ৰত বিষয়ভিত্তিক আৰু জিলাভিত্তিক অনুপাতহে বিবেচনা কৰা হ'ব। আৰু উচ্চ প্ৰাথমিক বিদ্যালয়ৰ ক্ষেত্ৰত এই গাইডলাইনছত উল্লেখ কৰা হৈছে যে উচ্চ প্ৰাথমিক বিদ্যালয়ৰ একক বিষয়ৰ শিক্ষকসকলক যেনে বিজ্ঞান, গণিত, স্নাতক শিক্ষক, হিন্দী শিক্ষক, শাস্ত্ৰীয় শিক্ষক আদি একক বদলিৰ বাবে বিবেচনা কৰা নহ'ব যদিহে বিদ্যালয়ৰ শৈক্ষিক ভাৰসাম্যত ব্যাঘাত জন্মায়। আৰু ভাৰপ্ৰাপ্ত শিক্ষকসকলৰ ক্ষেত্ৰত ইয়াতে উল্লেখ কৰা হৈছে যে ভাৰপ্ৰাপ্ত অধ্যক্ষ অথবা প্ৰধান শিক্ষক হিচাপে কৰ্মৰত শিক্ষকসকলক নিযুক্তি কৰ্তৃপক্ষৰ আগতীয়া অনুমোদন অবিহনে বদলি অথবা ৰেচনেলাইজেশ্যন কৰা নহ'ব। আৰু চাহ জনগোষ্ঠীয় শিক্ষকসকলৰ ক্ষেত্ৰত ইয়াতে উল্লেখ কৰা হৈছে নীতিগতভাৱে চাহ বাগান অঞ্চলত নিয়োজিত চাহ জনগোষ্ঠীৰ শিক্ষকসকলক ব্যতিক্ৰমী প্ৰশাসনিক পৰিস্থিতিৰ বাহিৰে বদলি কৰা নহ'ব। আৰু জিলাৰ পৰা জিলালৈ বদলিৰ ক্ষেত্ৰত ইয়াতে উল্লেখ কৰা হৈছে যে আন্তঃজিলা একক বদলি কেৱল কম PTR থকা জিলাৰ পৰা অধিক PTR থকা জিলালৈহে অনুমতি দিয়া হ'ব, যাতে মূল জিলাখনৰ PTRত কোনো বিৰূপ প্ৰভাৱ নপৰে। অধিক PTR থকা জিলাৰ পৰা কম PTR থকা জিলালৈ কোনো বদলি কৰা নহ'ব। আৰু ইয়াতে লটাৰীৰ ব্যৱস্থা উল্লেখ কৰা হৈছে আৰু ইয়াতে কোৱা হৈছে যে যদি 2 বা ততোধিক আবেদনকাৰী শিক্ষকৰ যোগ্যতা আৰু অগ্ৰাধিকাৰৰ সমান হয় তেন্তে আবেদনকাৰীৰ উপস্থিতিত লটাৰীৰ জৰিয়তে নিৰ্বাচন কৰা হ'ব। আৰু একেবাৰে শেষতে ইয়াতে কোৱা হৈছে যে সকলো আবেদন কৰ্তৃপক্ষৰ চূড়ান্ত অনুমোদনৰ পূৰ্বে TTMS পৰ্টেলৰ জৰিয়তে স্বয়ংক্ৰিয়ভাৱে পৰীক্ষা কৰা হ'ব। তো ছাৰ বাইদেউসকল, শিক্ষক বদলীকৰণৰ টিচাৰ ট্ৰান্সফাৰ গাইডলাইনছ 2026ৰ এইখিনিয়ে আছিল থুলমূলকৈ মূল কথা। আৰু আশা কৰিছোঁ এই ভিডিঅ'টি চোৱাৰ পিছত আপোনালোকে এইবাৰ অৰ্থাৎ 2026 চনৰ শিক্ষক বদলীকৰণৰ টিচাৰ ট্ৰান্সফাৰ গাইডলাইনছখিনি সম্পূৰ্ণৰূপে বুজি পাইছে। তো আজিৰ ভিডিঅ'টিত মই আপোনালোকৰ কাৰণে এইখিনিয়ে লৈ আহিলোঁ। তো আজিৰ ভিডিঅ'টিত এইখিনিয়েই। ভিডিঅ'টো ভাল লাগিলে লাইক আৰু শ্বেয়াৰ কৰি দিব আৰু লগতে ভৱিষ্যতে এনেকুৱা বিভিন্ন ধৰণৰ ভিডিঅ' পাই থকাৰ কাৰণে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি থ'ব। ধন্যবাদ।